আসসালামু আলাইকুম বন্ধু সকল, কেমন আছেন সবাই? ভালো আছি, সবাই ভালো আছেন। আজকে আবার একটা নতুন ভিডিও নিয়ে আসলাম, ভারতের রাজনৈতিক ম্যাপ। তো এই ম্যাপটার ভিতরে দেখতে পাচ্ছেন আপনারা আসামের আমরা বাসিন্দা। সো আমি অসমীয়া নহওঁ, দুখীয়া। অসম আছে, অসমৰ লগত কি কি আছে এইটো আপোনালোকক এটা এটাকে দেখাম। তো ইয়াতে সৰুকৈ দিয়া আছে কি নাগালেণ্ড, ইটানগৰ, দিছপুৰ, আকৌ ইফালে দিয়া আছে কহিমা, ইম্ফল, মণিপুৰ, তাৰপিছত আছে ত্ৰিপুৰা, মিজোৰাম। এই তলত আছে বাংলাদেশ। বৰ্তমান হুলস্থুল পৰিস্থিতি কি হয় গম পোৱা নাযায়। আৰু ভাৰতত যেতিয়া আমি আহিম, গোটেই ভাৰতৰ মেপখন যেতিয়া আমি দেখাম, তেতিয়া মই একফালৰ পৰা যেতিয়া আমি ভাৰতৰ মেপখন গোটেইখিনি চাম, ভাল লাগে। বহুত ডাঙৰ এটা দেশ আৰু আমি এই দেশৰ বাসিন্দা। বংগোপসাগৰ আছে, আৰৱ সাগৰ আছে, দাদৰা নগৰ হাভেলি, পাকিস্তান, আফগানিস্তান, চীন, এইবিলাক আমাৰ লগত লাগি আছে। আমি এটা এটাকৈ যেতিয়া দেখিব যাম, অসমৰ পিছত আহিব কি, আৰু অসমৰ ওপৰত আছে ভূটান, ইফালে আছে কি গেংটক, ছিকিম, নেপাল, দেৰাডুন, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, এইফালে আছে কি আছে হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, লাডাখ, লেহ লাডাখ, পাঞ্জাৱ, চণ্ডীগড়, হাৰিয়ানা, দিল্লী, এইফালে আপোনাৰ আছে ৰাজস্থান, জয়পুৰ, উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, পাটনা বা বিহাৰ, এইফালে কি এইটো ভূপাল, মধ্যপ্ৰদেশ। এইটো ছাইডত কি আছে, একদম পশ্চিমত আছে কি গান্ধীনগৰ, গুজৰাট, মুম্বাই, চিলভাৰ। তাৰপিছত আছে এইফালে কি আছে এইটো ছত্তীশগড়, ৰায়পুৰ, ভুৱনেশ্বৰ, উৰিষ্যা, ঝাৰখণ্ড, ৰাঁচী। ইফালে বাংলাদেশৰ লগত লাগি আছে পশ্চিমবংগ, কলকাতা। তো আৰু এইফালে বংগোপসাগৰৰ লগত লাগি আছে কি পশ্চিমবংগ, উৰিষ্যা, ভুৱনেশ্বৰ। আৰু এইফালে আহি আছে তেলেংগানা, পণ্ডিচেৰী, চেন্নাই। আৰু ইণ্ডিয়াৰ একেবাৰে ওচৰতে কি আছে শ্ৰীলংকা আছে, তেলেংগানা, অমৰাৱতী, অন্ধ্ৰপ্ৰদেশ। তাৰপিছত আহিব কি কৰ্ণাটক, বেংগলোৰ। আমাৰ যিবিলাক মানুহে অসমৰ গোটেই মানে অল ইণ্ডিয়াৰ যিসকল বন্ধু বান্ধৱী, ইণ্ডিয়াৰ কেইটা ষ্টেট আছে, কোন কোন ষ্টেট আছে, এইখিনি কথা হয়তো কিছুমানে নাজানে। তো সিহঁতৰ কাৰণে এই ভিডিঅ'টো বহুত উপকাৰী হ'ব, যে ইণ্ডিয়াৰ ষ্টেটকেইটা গোটেইকেইটা জানিব পাৰিব। মই এবাৰ ধুনীয়াকৈ কৈ দিছোঁ। একফালৰ পৰা অসম, তাৰপিছত আছে বিহাৰ, তাৰপিছত আছে পশ্চিমবংগ, তাৰপিছত আছে কি ঝাৰখণ্ড, ৰাঁচী, উৰিষ্যা, ভুৱনেশ্বৰ, ছত্তীশগড়, ৰায়পুৰ, হায়দৰাবাদ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, বাংগালোৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মুম্বাইৰ লগত আছে এই সৰুকৈ দেখা পাইছে না গোৱা। এইটো গোৱা পানাজীৰ লগত আছে আৰৱ সাগৰ। মোৰ ইয়াৰ আগৰ মেপৰ ভিডিঅ'বিলাক বহুত ভিউ গৈছিল। আশা কৰিছোঁ এইটো ভিডিঅ' ভিউ যাব আৰু আপোনালোকে মোৰ এই চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ ৱাচ দিছ ভিডিঅ'। প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ দিছোঁ। ভিডিঅ'টো যদি ভাল লাগে, যদি আপোনালোকে উপকৃত হয়, ভিডিঅ'টোত অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আৰু